শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আজি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ উদ্দেশ্যৰে এখনি বিশাল সভা অনুষ্ঠিত কৰা হয়। ঠেলামৰাৰ ঘাটগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকি মহিলাসকলৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ছুপাৰ স্পেচিয়েলিটি হাস্পতাল ব্লক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে হৰকাহাট মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে। ৬৬ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুদেৱে আদৰণি ভাষণ দি শুভাৰম্ভ কৰা আজিৰ উক্ত সভাত ৬৬ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ ৩০,৬৫৭ গৰাকী মহিলাক আনুষ্ঠানিকভাৱে মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰা হয়। আজিৰ উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, ৬৬ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতা কিশোৰ উপাধ্যায়, অশোক ভট্টৰাই, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ট, ভাৰতীয় জনতা পাৰ্টীৰ ঠেলামৰা মণ্ডলৰ সভাপতি জীৱন পাঠক, মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা, বিহগুৰি মণ্ডলৰ সভাপতি অতুল নাথ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সদস্য হেমন্ত দাসৰ লগতে বহুতো কাৰ্যকৰ্তা উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা। আজি নতুন বছৰৰ দ্বিতীয় দিনা বৰছলা সমষ্টিৰ কাৰণে অত্যন্ত আনন্দৰ দিন, কিয়নো প্ৰায় ৩০,৪০০ মহিলাসকলে আজি মহিলা উদ্যমিতা পাবলৈ সক্ষম হৈছে। ইয়াৰোপৰি বৰছলা সমষ্টিত আমি যি বহুত দিনৰ পৰা আমাৰ যি এটা আশা আছিলে যে তেজপুৰ মেডিকেল কলেজখনক উন্নীত কৰিব লাগে, তেজপুৰ মেডিকেল কলেজখনত যি কাৰ্ডিঅ'লজি হওক, নেউৰ'লজি হওক, এই ডিপাৰ্টমেণ্টবিলাক নথকাৰ কাৰণে প্ৰতিজন ৰোগীক আমি GMCলৈ ৰিফাৰ কৰিব লগা হৈছিলে। সেইকাৰণে এই যি অভাৱ আমাৰ বৰছলা সমষ্টিৰে নহয়, এই ডিষ্ট্ৰিক্টৰ যিটো মানে যিমান ৰোগীয়াসকল আহিছিলে তেওঁলোকৰ এটা বিৰাট অভাৱ আছিলে। এই অভাৱটো আজি পূৰণ হ'ল। বিভিন্ন অন্যান্য যিসকল আহিছিলে কিছুমানে আমাক মানে খুবেই কৈছিলে যে আপোনালোকৰ ইয়াতে খালি ৰিফাৰহে কৰে, ইয়াতে ট্ৰিটমেণ্ট নকৰে, এনেধৰণৰ অভিযোগ আছিলে। কিন্তু মই ভাবোঁ আজি মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত এই সকলো ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেল হ'বলৈ ওলাইছে। তাৰোপৰি বৰছলা সমষ্টিত এক মানে ৰাইজৰ এটা ডিমাণ্ড আছিলে যে এখন কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা নামাকৰণেৰে এখন উচ্চ শিক্ষাৰ কাৰণে কলেজ হ'ব লাগে, আৰু আজি এই আশাও ৰাইজৰ আজি পূৰণ হ'ল। আৰু ইয়াৰোপৰি আমি এখন ধুনীয়া এখন স্পৰ্টছ ষ্টেডিয়াম পাইছোঁ। মই ভাবোঁ বছৰৰ দ্বিতীয় দিনা মাননীয় মুখ্যমন্ত্ৰী স্বয়ং আমাৰ মাজত উপস্থিত হয়, যি ধৰণে তেখেতে এই তিনিওটা বৃহৎ অনুষ্ঠানৰ যি ইনগ্ৰেশ্যন কৰিছে আৰু আমাৰ আই মাতৃসকলক চেক বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, মই ভাবোঁ এই সকলো আমাৰ বছৰৰ এক প্ৰাপ্তি আৰু আনন্দৰ খবৰ, আৰু বৰছলা সমষ্টিৰ কাৰণে ইয়াতকৈ আৰু আনন্দ হ'ব নোৱাৰে।